যোৱাবাৰ যি বানপানী হৈছিল ডিব্ৰুগড় চহৰত বহুদিন ধৰি পানী আবদ্ধ হৈ আছিল চহৰখনত ৰাইজৰ বহু যন্ত্ৰণা বহুত অসুবিধা ৰাইজে সন্মুখীন হৈছিল সেই মুহূৰ্তত মই সেই বানপানী সমস্যাত ৰাইজক খবৰ কৰিবলৈ যেতিয়া গৈছিল তেতিয়া বহু লোকে মোক প্ৰশ্ন কৰিছিল যে আমাৰ বহুত ক'বলগীয়া আছে ৰাইজৰ খঙো উঠিছিল কাৰণ 180 বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত এখন চহৰত বসবাস কৰা কোনো নাগৰিকে এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱাটো কেতিয়াও নিবিচাৰে আৰু ডিব্ৰুগড় চহৰৰ এটা সুকীয়া ঐতিহ্য আছে ভাৰতবৰ্ষৰ বুকুত মুম্বাই চহৰখনে আজি বিশ্বৰ বুকুত এখন শক্তিশালী চহৰ হিচাপে খিতাপ বুটলিবলৈ সক্ষম হৈছে আৰু ভাৰতবৰ্ষৰ অৰ্থনৈতিক ৰাজধানী হিচাপে এটা সুকীয়া পৰিচয় বুটলিবলৈ সক্ষম হৈছে কিন্তু সেই মুম্বাই থানেত যি ৰেল লাইন নিৰ্মাণ হৈছিল ইংৰাজৰ সময়ত বহুতে কয় ডিব্ৰুগড়ত হোৱা কথা আছিল জাহাজৰ কিবা বিজুতি হ'ল তাৰ কাৰণে তাতে কাৰ্গোবিলাক আনলোড কৰিব লগা হ'ল সেইভাবে ডিব্ৰুগড়ৰ পৰিৱৰ্তে প্ৰথম থানে জিলাত মহাৰাষ্ট্ৰৰ ৰেল লাইন নিৰ্মাণ হ'ল আৰু দ্বিতীয়তে ডিব্ৰু-চৈখোৱা ৰেল লাইনটো নিৰ্মাণ হ'ল গতিকে ডিব্ৰুগড় চহৰৰ সেই শক্তিশালী ঐতিহ্য ইতিহাস কোনোৱে মুছি পেলাব নোৱাৰে গতিকে এনে ধৰণৰ স্বাভিমানে সম্পূৰ্ণৰূপে পৰিপুষ্ট এখন চহৰত বসবাস কৰা নাগৰিকে একবিংশ শতিকাত যেতিয়া বহুদিন ধৰি গেলা পচা পানীৰ মাজত থাকিব লগা হয় স্বাভাৱিকতে খং উঠিব মই ৰাইজৰ সেই উষ্মা প্ৰকাশ কৰোঁতে ৰাইজৰ চেহেৰাবিলাক চাইছিলোঁ সঁচাই যুক্তিসংগতভাৱে কথাবিলাক তেখেতসকলে সেই সময়ত প্ৰকাশ কৰিছিল আৰু তেতিয়া মই মোৰ লগত এই ভ্ৰমণ কালত পৌৰ নিগমৰ আমাৰ মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়া আৰু ডেপুটি মেয়ৰ উজ্জ্বল ফুকন ডাঙৰীয়াৰ লগতে আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আছিল আৰু তেতিয়া মই ৰাইজক কথা দিছিলোঁ যে আপোনালোকৰ কথাবিলাক শৃংখলাবদ্ধভাৱে আপোনালোকে ক'ব আপোনালোকৰ দিহা পৰামৰ্শ আছে আৰু আপোনালোকৰ গঠনমূলকভাৱে সমালোচনাৰ কিছুমান বক্তব্য আছে সেই সকলোবিলাক আপোনালোকে অৰ্পণ কৰিব নাগৰিক সভাৰ যোগেদি গতিকে সেই নাগৰিক সভা পতাৰ যিটো পৰিকল্পনা সেই সময়তে সিদ্ধান্ত লোৱা হৈছিল আৰু আজি ইয়াক কাৰ্যকৰী কৰাৰ বাবে মই পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ লগতে স্থানীয় বিধায়ক মন্ত্ৰী ফুকন ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আজি বিশেষকৈ দুটা বিষয়বস্তুৰ ওপৰত নাগৰিকৰ মতামত বিচৰা হৈছিল আৰু বিষয়বস্তুৰ ক্ষেত্ৰত আপোনালোকেও খুব স্পষ্টভাৱে আপোনালোকৰ বক্তব্য ৰাখিছে যদিও বা সময় কম ৰাইজৰ বহুত ক'বলগীয়া আছিল মই উপলব্ধি কৰিছোঁ কিন্তু সময় তাকৰ এইবাবে বহু আজি ভাল কথা যে নাগৰিক সভাখন ভবাতকৈ বেছি সংখ্যক নাগৰিকৰ উপস্থিতিয়ে এই কথাটো প্ৰমাণ কৰিছে যে ডিব্ৰুগড় চহৰৰ ৰাইজ চহৰখনৰ ভৱিষ্যতক লৈ চিন্তিত আৰু চহৰখন সুন্দৰভাৱে সজাই তোলাৰ ক্ষেত্ৰত দায়বদ্ধ প্ৰতিজ্ঞাবদ্ধ এই যিটো কমিটমেণ্টৰ ৰিফ্লেকশ্যনটো আপোনালোকৰ আজি বক্তব্যৰ যোগেদি প্ৰকাশ পাইছে ইতিমধ্যে মই অসম চৰকাৰৰ মাননীয় মন্ত্ৰী যি বৰ্তমান নগৰ পৰিচালনা দায়িত্বত আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতৰ লগতো কথা পাতিছোঁ তেখেতক মই ক'লোঁ যে যদি আপুনি আহিব নোৱাৰে তেতিয়াহ'লে মন্ত্ৰালয়ৰ তৰফৰ পৰা কোনোবা এগৰাকী জ্যেষ্ঠ বিষয়া যোগেদি ডিব্ৰুগড় মাননীয় নাগৰিকসকলক অসম চৰকাৰৰ তৰফৰ পৰা লোৱা পদক্ষেপৰ সন্দৰ্ভত অৱগত কৰিব লাগে আজি তেখেতেও অৱগত কৰিলে গতিকে
মই আশা ৰাখিছোঁ যে আপোনালোকে আজি আপোনালোকৰ যিখিনি বক্তব্য সেই বক্তব্যৰ সন্দৰ্ভত ইতিমধ্যে পৌৰ নিগমৰ তৰফৰ পৰাও বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সকলোৱে এটাই ইচ্ছা যে চহৰখন সুন্দৰভাৱে সজাই তুলি আমি এখন আদৰ্শ চহৰ হিচাপে ডিব্ৰুগড় গঢ় দিব লাগে, এখন আইডিয়েল চিটি ইন দ্য কাণ্ট্ৰি। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্মাৰ্ট চিটিৰ যোগেদি ভাৰতবৰ্ষৰ চহৰৰ প্ৰতিচ্ছবি এটা নতুনত্ব প্ৰদান কৰাৰ বাবে যি প্ৰয়াস কৰিছে আপোনালোকে সকলোৱে জানে। আৰু লগতে তেখেতে যিটো মহৎ অভিযান স্বচ্ছ ভাৰত অভিযান অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰ পৰায়ণতা, এই কাৰ্যসূচীৰ যোগেদি চহৰ গাঁও পৰিষ্কাৰকৈ ৰখাৰ যিটো প্ৰয়াস সেইটো যাতে প্ৰতিজন নাগৰিকৰ মনত হৃদয়ত এটা শক্তিশালী সামাজিক অনুভূতি হিচাপে আত্মপ্ৰকাশ ঘটে, তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি মহৎ কাৰ্যসূচী যোৱা 10 বছৰে ইতিমধ্যে শক্তিশালী ৰূপত সফলতাৰ ৰূপ পাইছে। গতিকে আমিও থিৰাং কৰিব লাগে ডিব্ৰুগড় চহৰৰ ৰাইজে যে নতুনকৈ এতিয়া মিউনিচিপাল বোৰ্ডখন এতিয়া কোঅপাৰেশ্যন লৈ ইতিমধ্যে ইয়াৰ সম্প্ৰসাৰণ হৈছে, অৰ্থাৎ ইয়াৰ শক্তি বৃদ্ধি হৈছে, আকাৰ বৃদ্ধি হ'ব আৰু ভৱিষ্যতৰ দিনত নাগৰিকে অত্যাধুনিক সা সুবিধা লাভ কৰিব। কাৰণ এখন নিগম বুলি কোৱাৰ লগে লগে তাৰ মাত্ৰাটো বিভিন্ন ধৰণৰ বিষয়বস্তুৰ মাত্ৰাটো বৃদ্ধি হয়। গতিকে আজি আপোনালোকে সেই দৃষ্টিভংগীৰে মই ভাবোঁ যে এইখন সভাত অংশগ্ৰহণ কৰিছে, কাৰণ ইয়াত আপোনালোকে বহু লোকে দেশ বিদেশ পৰিভ্ৰমণ কৰিছে, আপোনালোকে বিভিন্ন উন্নত ৰাষ্ট্ৰবিলাকৰ চহৰবিলাক দেখিছে কিমান পৰিষ্কাৰকৈ ৰাখে। গতিকে আমিও নাগৰিক হিচাপে চহৰখনত যিটো চিভিক চেন্সটো, অৰ্থাৎ এইখন চহৰ মোৰ, মই এইখন চহৰ পৰিষ্কাৰকৈ ৰাখিব লাগিব, প্ৰতিজন নাগৰিকৰ মনলৈ যদি এই উপলব্ধিটো গঢ় লৈ উঠে তেতিয়াহ'লে মই ভাবোঁ যে প্ৰত্যেকেই চহৰখনৰ অ'নাৰশ্বিপটো ল'ব লাগিব। চহৰখন মোৰ, এইখন চহৰ কেৱল ইয়াত থকা পৌৰ নিগম বা ইয়াত থকা বিধায়ক বা সাংসদ বা চৰকাৰৰ যিটো এজেঞ্চি ইয়াৰে দ্বাৰাই পৰিচালিত হ'ব এনে নহয়। এই চহৰখন মোৰ, অ'নাৰশ্বিপ, অৰ্থাৎ যেতিয়ালৈকে এই ৰাষ্ট্ৰখন মোৰ ৰাষ্ট্ৰ, এইখন অসম মোৰ অসম, মানে চেন্স অফ বিলগিংনেছটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমাৰ দায়বদ্ধতা আৰু দায়িত্ব দুইটাই সমান্তৰালভাৱে গা কৰি উঠিব নোৱাৰে। ৰেছপন্সিবিলিটি এণ্ড ৰেছপন্সিভনেছ, দিছ ইজ এ টু ইম্পৰ্টেণ্ট কোৱালিটি এভৰি চিটিজেন উইল হেভ টু পজেছ উইদিন হিমছেল্ফ অৰ হাৰছেল্ফ। আজি বহুখিনি আলোচনা হ'ল। আমাৰ দুটা বস্তুৱে আছে, এটা হ'ল ডিব্ৰুগড় কৃত্ৰিম বানপানী আৰু যান জঁট। মই প্ৰথমে আপোনালোকক যান জঁটৰ কথাটো ক'ব খুজিছোঁ। যান জঁটৰ কথা হ'ল যে এইটো ডিব্ৰুগড়ৰ আমি ৰেল ষ্টেচনটো যদি আমি উঠাই দিব পাৰোঁ, আৰু ৰেল ষ্টেচনটো উঠাই দিলে আনুষংগিকভাৱে আমাৰ কিমান লাভ হ'ব, ইয়াত বহুত ব্যক্তিয়ে আপোনালোকৰ বক্তব্য ৰাখিছে, এইটো মই একমত। আৰু প্ৰথম মই এজন মানুহ যিজন মানুহে মই ৰেল মেণ্টেলে আজিও মই চিঠি লিখি আছোঁ যে এই ৰেল ষ্টেচনটো আপুনি উঠাই দিব লাগিলে গাভৰু পথাৰলৈকে আমাৰ যিখিনি সমস্যা দূৰ হ'ব, তাত আমি বহুত ৰেলো বনাব পাৰিম আৰু বহুতকেইটা কাম আমি কৰিব পাৰিম। এইটো আমাৰ এটা পৰিকল্পনা আছে। নহ'লে কানৈ কলেজৰ আগৰ ৰাস্তাটোৰ কথা, আজি এই ৰাস্তাটো কেতিয়া হৈছিলে, আমাৰ ঘণ্টাত 50খন গাড়ী চলাৰ সময়ৰ কথা, আৰু আজি ঘণ্টাত 1000খন গাড়ী চলে। এই কথাটো আমি অতি গুৰুত্ব সহকাৰে ল'ব লাগিব। চেণ্টিমেণ্ট চাই থাকি লৈ বহুত কাম আমাৰ নহয়। কেতিয়াবা মানুহৰ এনেকুৱা হয় যে মানুহজন বাচি থাকিবৰ কাৰণে কেতিয়াবা আপোনাৰ ভৰিটো কাটি দিয়ে। ভৰিটোতো আমাৰ আপুৰুগীয়া অংগ,
তথাপি আমি কাটি দিওঁ কেতিয়াবা আমাৰ কিবা হৈ বাচি থাকিবৰ কাৰণে আমি কিবাখিনি কাম কৰিব লাগিব আৰু এটা কথা মই আপোনালোকক কৈছোঁ যে আমাৰ যিখিনি বানপানীৰ ক্ষেত্ৰত আমাৰ শৰ্মা ডাঙৰীয়াই যিখিনি কথা ক'লে বৰ একাগ্ৰতাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডিব্ৰুগড়লৈ যোৱাবাৰ আহোঁতে তেখেতৰ লগত আমি মিটিঙত বহি পইণ্ট টু পইণ্ট গোটেইখিনি কথা পতাৰ পাছত আমি লেডাৰ ছাৰ্ভে আৰু ইনডাইৰেক্টলি আমি লেডাৰ ছাৰ্ভে এটা কৰিলোঁ অফিচিয়েলি নহ'লেও আমি কৰি তাৰ এটা ব্যৱস্থা হাতত লৈছোঁ আমাৰ বানপানীৰ এইবাৰ আমাৰ মূল কাৰণ দুইটা মই কৈ মোৰ বক্তব্য সামৰিম আমাৰ এয়াৰপৰ্টটো আমাৰ দীঘল কৰি দিয়াৰ কাৰণে সেই ছাইডত এটা পানী আমাৰ নিগৰি এয়াৰপৰ্টৰ মোহনবাৰী অঞ্চলৰ পানী ব্ৰহ্মপুত্ৰলৈ বৈ গৈছিলে সেই যেতিয়া এয়াৰপৰ্টটো ওখ কৰি দিলে এণ্টাৰ পানীটো ডিব্ৰুগড় চহৰলৈ গুচি আহিলে মাইজান হৈ তিতাডিমৰু হৈ ডিব্ৰুগড়লৈ আহিলে 1 নম্বৰ 2 নম্বৰ আমাৰ যিটো ইয়াত হাইৱে বনালে হাইৱে ড্ৰেইন নথকাৰ কাৰণে আমি সম্পূৰ্ণভাৱে একদম ইঞ্চি জোপাপ কৰিছোঁ এইটো তাত পানীটো ৰিবন কৰি গোটেই পানীটো এণ্টাৰ পানী ডিব্ৰুগড়লৈ গুচি আহে তাক আমি সিঁচাৰ ব্যৱস্থাও কৰিছোঁ যে 1 ছেকেণ্ডত 1000 লিটাৰৰ পাম্প মাইজানত আপোনালোকে চাব পাৰে সেইটোৱেদি আমি অবিৰতভাৱে আমি সেইখিনি কাম কৰি আছোঁ কিন্তু আমি পানীখিনি ডিব্ৰুগড় চহৰলৈ সোমাই যোৱাৰ কাৰণে এইখিনি কৰিব পৰা নাই আমি এতিয়া সেইকাৰণে এতিয়া এটা আৰ্থেন ড্ৰেইন 7,200 কিমান প্ৰায় 7 কিলোমিটাৰ বেছি এটা আৰ্থেন ড্ৰেইনৰ টেণ্ডাৰ হৈ গৈছে আমি ভাবিছোঁ আৰু 15-20 দিনৰ পাছত আমি সেই আৰ্থেন ড্ৰেইনৰ কামটো যদি আমি পানীপুৰৰ পৰা আৰম্ভ কৰিব পাৰোঁ আৰু কেইটামান আমাৰ প্ৰব্লেম আছে আমি সেইখিনি কৰিব খুজিছোঁ ইকবাল দায়ে কৈছে যে আমাৰ জলডোবা আমি জলডোবা মাটি আমি জলডোবা হিচাপে ৰাখিব পাৰিম কাগজে পত্ৰে যদি জলডোবা আছে যদি ম্যাদী পট্টা হিচাপে আছে এতিয়া পদুম নগৰৰ মাটিখিনি এইখিনি ম্যাদী পট্টা মাটি আমি একো কৰিব নোৱাৰোঁ সি জলডোবা দেখি আছোঁ কিন্তু মাটিডোখৰ কাগজখন এইটো ম্যাদী মাটি সেইকাৰণে কি হৈছে সেইবোৰ মাটি বিক্ৰী হৈছে তাত মানুহে ঘৰ সাজিছে পানীৰ কেৰেক্টাৰটো জানে পানীৰ জেগাত যেতিয়া মানুহ থাকিবলৈ মানুহ থকা জেগাত পানী থাকিব এইটো হ'ল পানীৰ ফৰ্মুলা সেইকাৰণে আপোনাৰ আজি পদুম নম্বৰ 1 পদুম নম্বৰ 2 যে মানুহখিনি ডুবি গৈছে কাৰণ কথাটো হ'ল কি আগতে সেই পানীখিনি পাব্লিক স্কুলৰ অপজিটৰ যিখন পথাৰ আছিলে সেই পথাৰখনলৈ গৈছিলে আজিকালি সেইবোৰ পথাৰত মানুহে ঘৰ বনাইছে লাখ টকাত মাটি কিনিছে আৰু ঘৰ বনাইছে সেইকাৰণে এই ব্যৱস্থা হৈছে তাৰ কাৰণে আমি এটা ভাল ব্যৱস্থা হাতত লৈছোঁ এই ড্ৰেইনটো হ'ব আৰু আমি NSIDCLক কঠোৰভাৱে নিৰ্দেশ দিছোঁ যে আপোনালোকে আৰু কেইবাটাও আমাৰ ক্ৰছ ড্ৰেইনেজ বনাই দিয়ক যিখিনি পানী ওলাই গৈ চেঁচা নৈলৈ পৰাই যোৱা এটা ব্যৱস্থা আমাৰ আৰু এটা অল্টাৰনেটিভ ব্যৱস্থা হ'ব আৰু এটাইতকৈ ডাঙৰ কথা হ'ল এইবাৰ আমি ড্ৰেইনটো কি ধৰণে চাফা কৰিছোঁ আপোনাক সকলোকে মই অনুৰোধ কৰিছোঁ আপোনালোকে আজি যেনেকৈ সময় দিছে মাজে মাজে আপোনালোকে আজি ড্ৰেইনটো আজি আপোনালোকে কেনেকৈ চাফা কৰিছে কি কৰিছে এবাৰ আপোনালোকে সকলোকে মই অনুৰোধ কৰিছোঁ ডিব্ৰুগড়বাসী ৰাইজৰ ডিব্ৰুগড়ৰ প্ৰতি থকা মৰমটো আপোনালোকক বহিঃপ্ৰকাশ কৰক আজি ডিব্ৰুগড় পৌৰ নিগমে এখন নাগৰিক সভা আয়োজন কৰিলে এই নাগৰিক সভাত ডিব্ৰুগড় ঐতিহ্যমণ্ডিত চহৰৰ যথেষ্ট সংখ্যক নাগৰিকে আহি আজি এইখন সভাত আন্তৰিকতাৰ অংশগ্ৰহণ কৰিলে ভৱিষ্যতৰ দিনত ডিব্ৰুগড় চহৰক এখন আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নাগৰিকসকলে নিজা দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ উপৰিও পৌৰ নিগমক অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সহযোগত ল'বলগীয়া সকলো ধৰণৰ পদক্ষেপ ল'বৰ বাবে তেখেতসকলে পৰামৰ্শ দিলে আৰু ডিব্ৰুগড় চহৰখনক পৰিষ্কাৰ কৰি ৰখা আৰু ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানপানীৰ পৰা জনসাধাৰণক ৰক্ষা কৰা আৰু ইয়াৰ উপৰিও ইয়াত যিটো যান জঁট আছে ট্ৰেফিক জাম আছে ইয়াৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে অত্যাধুনিক পদক্ষেপ ল'বৰ বাবে মাননীয় নাগৰিকসকলে পৰামৰ্শ দিছে গতিকে মই ডিব্ৰুগড় চহৰৰ সকলো নাগৰিকক শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে খুব আগ্ৰহেৰে এই নাগৰিক সভাখন সফল কৰি তুলিলে বহুত আশাৰে সফল কৰি তুলিলে আৰু এই ক্ষেত্ৰত
ইতিমধ্যে ডিব্ৰুগড় চহৰখনৰ পূৰ্বতে পৌৰসভা আছিল, এতিয়া পৌৰ নিগম হ'ল। ইয়াৰ দায়িত্ব বাঢ়িল, সীমা এলেকাও বাঢ়িল, আৰু এইখন চহৰক আগুৱাই নিয়াৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰাও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে বহু উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু যাৰ ফলত আগন্তুক দিনত আমাৰ দৃঢ় বিশ্বাস অসম চৰকাৰে লোৱা যিবিলাক পদক্ষেপ, এই পদক্ষেপবিলাক ইয়াত ৰূপায়ণ হোৱাৰ পাছত নিশ্চিতভাৱে চহৰখনে এটা নতুন ৰূপ ধাৰণ কৰিবলৈ সক্ষম হ'ব। হয়, এই সভাখন আমাৰ আগতে পাতিব লাগিছিলে। বানপানীৰ সময়ত আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘোষণা কৰিছিলে নাগৰিক সভা পতাৰ কাৰণে, যিহেতু অলপ দেৰি হ'ল। আজি আচলতে দুটা বিষয়ৰ ওপৰত আলোচনা কৰা হ'ল, বানপানী আৰু আমাৰ ডিব্ৰুগড়ৰ যান-জঁট। ইয়াত নাগৰিকে যথেষ্টখিনি গুৰুত্বপূৰ্ণ ছাজেশ্যন ৰাখিছে আৰু কিছুমান লিখিত হিচাপেও দিছে। আমি এইখিনি আলোচনা কৰিম আৰু আশা কৰিছোঁ ডিব্ৰুগড় ৰাজ্য সকলোৰে সহযোগিতাত আমি ডিব্ৰুগড় চহৰখন আগুৱাই লৈ যাব। চাওক, এইটো মিটিঙত কি হয়, মই যিমান দূৰ জানো আৰু টেকনিকেলি মই ইমান এক্সপাৰ্ট নহয়, ইয়াৰ যিটো আমাৰ ডিচিশ্যন হ'ব, আজি ডিচিশ্যন মানে প্ৰপ'জেল হ'ব, এইটো আমি পিছত চৰকাৰৰ ওচৰত পঠিয়াম। এইটো ডিচিশ্যন লোৱাৰ কাৰণে আমাৰ চৰকাৰে ডিচিশ্যন ল'ব। এইটো ডিচিশ্যন যে ফাইনেল হৈ গ'ল, এইটো উঠি গ'ল তেনেকুৱা নহয়, বা ইয়াত থাকিব তেনেকুৱা কথা নহয়। এইটো ওপৰত চৰকাৰ আছে, কেন্দ্ৰীয় আমাৰ ৰেল মন্ত্ৰী আছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, সকলোৱে মিলি পেলাই এখন ষ্টেচন বন্ধ কৰিব নে নাই, এইটো ডিচিশ্যন তেওঁলোকে ল'ব। যিয়ে নহওক, আমাৰ ইয়াত আজি বিশেষকৈ দেখা পোৱা গ'ল যে 80% বা 90% ছাপোৰ্ট কৰিছে। এইটো ইয়াৰ পৰা উঠাই দিব লাগে যান-জঁটৰ পৰিহাৰ কৰাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।